বছৰি ৰাইজসকল অসমৰ নিৰ্বাচনীৰ বাবে প্ৰস্তুত অসমৰ প্ৰদেশ কংগ্ৰেছৰ এক সংবাদমেল যিটো সংবাদমেলত তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিছে আৰু গম পোৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ গাদী উফৰিব হিলি গ'ল এই ভিডিঅ'টো দেখাৰ লগে লগে কিনো আছিল এই ভিডিঅ'টোত আহকচোন সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ সকলোকে নমস্কাৰ জনাইছো আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ইয়াত অহাৰ কাৰণে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ সন্মানিত সভাপতি গৌৰৱ ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আজি বিভিন্ন দিশতে আমি কাম চলি আছে তাৰ কাৰণে আজি সেইখিনি আমাৰ চাহ বাগিচা আদিবাসী জনগোষ্ঠীৰ কাৰণে কি ধৰণে আজি বৰ্তমান পৰিস্থিতি চলি আছে তাৰ বাবে এটা প্ৰেছ মিটৰ কাৰণে আমি এবাৰ আজি আমি ইয়াত উপস্থিত কৰিম আপোনালোকে সকলোৱে জানে আজি বিজেপি চৰকাৰটোৱে আজি 10টা বছৰ পূৰ্ণ কৰিবলৈ গৈ আছে কিন্তু আজি যি ধৰণে তেওঁলোকে আজি চাহ জনগোষ্ঠী আদিবাসী সকলক ধৰণে আজি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে কি প্ৰতিশ্ৰুতি দিছে আৰু কি ধৰণে তেওঁলোকে আজি প্ৰতাৰণা কৰি আছে গোটেইখিনি কথা স্পষ্ট হৈ আছে সেইকাৰণে আজি কি তেওঁলোকে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে আমি সকলোৱে জানো এই কথাবিলাক আপোনালোকে সকলোৱে জানে সমগ্ৰ আমাৰ অসমৰ ৰাইজে জানে আমাৰ বাগিচা অঞ্চল আমাৰ তাৰ কাৰণে মই আৰম্ভ কৰিব বিচাৰিছো যে প্ৰথম প্ৰতিশ্ৰুতি তেওঁলোকে জনজাতিকৰণ ৰাখিছিলে জনজাতিকৰণৰ কথা তেওঁলোকে আজি 6 জনগোষ্ঠী জনজাতিকৰণ কৰি দিম বুলি কৈছিলে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ ভিতৰত আমাৰ চাহ আৰু প্ৰাপ্ত চাহ জনগোষ্ঠীৰ লগতে আদিবাসীসকলক আজি জনজাতিকৰণ কৰি থৈছিলে কিন্তু আজি এই জনজাতিকৰণ ক'ত গ'ল আজি 10টা বছৰ হ'বলৈ গৈছে তেওঁলোকে আজি কি ধৰণে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিব পৰা নাই আজি আমি দেখিছো যে আমাৰ আদিবাসীসকল লোক বা চাহ জনগোষ্ঠীৰ লোকসকল ইয়াত যি বসবাস কৰি আছে অসমত বিভিন্ন আমাৰ অন্য ৰাজ্যত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিন্তু আমাৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আজি কিন্তু শিডিউল কাষ্টত আমাৰ তেওঁলোকৰ আমাৰ শিডিউলিং হৈ আছে বহুতখিনি আমি শিডিউল ট্ৰাইব হৈ আছো বা শিডিউলিং আমাৰ আছে কিন্তু অসমত আমাক বাৰে কৈ থকা হয় কিন্তু আজিলৈকে এই চৰকাৰখনে কৰিব পৰা নাই আৰু দ্বিতীয়টো কথা হৈছে যে আজি দৈনিক মজুৰি যিটো আমাৰ চাহ বাগিচা শ্ৰমিকসকলৰ চাহ বাগিচা আমাৰ ডেইলি ৱেজেছ বুলি কয় মিনিমাম 351 হ'ব লাগে আৰু তেখেতসকলে নিৰ্বাচনৰ আগত কৈছিলে যে 351 টকা কৰিম বুলি কিন্তু আজিলৈকে 351 টকা কৰিব পৰা নাই তেওঁলোকে আজি চাওক আজি ইমান মূল্য বৃদ্ধি হৈছে বা আজি যি ধৰণে আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকল আজি দিনে দিনে আজি অৰ্থনৈতিকভাৱে আমি দুৰ্বল হৈ গৈ আছো আজি মূল্য বৃদ্ধি আছে ঘৰখন চলাবলৈ অসুবিধা হৈছে সেই সময়ত আজি মজুৰিটো পাবলৈ কাৰণেও আমি ৰৈ থাকিব লাগে আমাৰ শ্ৰমিক ৰাইজে আজি দেৰিকে পইচাবিলাক পাই বা বহুত দিনৰ মূৰে পোৱা যোৱা দেখা গৈছে ঠিক তেনেধৰণে আমি দেখিছো যে আজি PF আমাৰ নিজৰ PFৰ পইচা পাবলৈ কাৰণে আমাৰ দিব লাগে এনে ক্ষেত্ৰত যদি চৰকাৰখনে কথা দিও যদি কথা ৰাখিব নোৱাৰে তেতিয়াহ'লে কি ধৰণে আজি তেওঁলোকে আজি চাহ জনগোষ্ঠী আদিবাসী লোকসকলক তেওঁলোকে আজি প্ৰতিশ্ৰুতি দিছিলে তৃতীয়তে হৈছে মাটিৰ পট্টাৰ কথা কৈছিল মাটি পট্টা দিম বুলি কৈছিলে ক'ত গ'ল সেই মাটি পট্টাৰ প্ৰতিশ্ৰুতি কিন্তু তাৰ কাৰণে আমি কি দেখিছো আজি জাগাই আমি দেখিছো চাহ বাগিচা বিলাকক আজি তেওঁলোকে বিক্ৰী কৰি গৈ আছে এইটো কি আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকৰ ওপৰত অপমান নহয়নে আজি তেওঁলোক কথা দি পেলাই তেওঁলোকক মাটি নিদি পেলাই তেওঁলোকে কিন্তু এনেকুৱা এটা আইন সংশোধনী কৰি আনি পেলাই তেওঁলোকে আজি চাহ বাগিচাবিলাক আজি তেওঁলোকে বেলেগলে বিক্ৰী কৰি গৈ আছে সেইকাৰণে এনেকে ধৰণৰ মিছা প্ৰতিশ্ৰুতি প্ৰতিবাৰে তেওঁলোকে দি আছে চতুৰ্থতে হৈছে নিবনুৱা সমস্যা আজি আপোনালোকে জানে যে চাহ বাগিচাতে হওক বা গাঁৱৰ ওচৰতে আমাৰ যি চাহ জনগোষ্ঠী আমাৰ আদিবাসী লোকসকল আছে আৰ্থিকভাৱে আমাৰ বৰ উন্নত নহয় কিন্তু আজি মাক দেউতাক মাতৃ পিতৃয়ে আজি ল'ৰা ছোৱালীবিলাকক খুব কষ্টৰে পঢ়া শুনা কৰাই শিক্ষা দি দিলে ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰিছে আজি সেই শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি যিটো মানে নিবনুৱা সমস্যাবিলাক আছিলে এইটো তেওঁলোক নিযুক্তি দিব লাগিছিলে বা কিবা মানে স্বাৱলম্বী কৰিবলৈ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে কিন্তু আজি কি হয় তাৰ ফলত দেখা যায় যে আমাৰ চাহ জনগোষ্ঠী অঞ্চলৰ যুৱক যুৱতীসকলে যিসকল শিক্ষিত আছে আদিবাসী যুৱক যুৱতীসকলক আজি দেখা যায় যে বহিৰাজ্যত গৈ পেলাই তেওঁলোকে আজি কৰ্মৰত হ'বলৈ কাম বিচাৰি পেলাই বাহিৰত কাম কৰিব যোৱা দেখা যায় কিন্তু তাৰ সলনি যদি
ইয়াত সংস্থাপন দিব পৰা নাই, তো সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব লাগে। চৰকাৰৰ বনোৱাৰ আগত আপোনালোকে প্ৰতিশ্ৰুতি দিব, কিন্তু চৰকাৰ হৈ যোৱাৰ পাছত আপোনালোকে আমাৰ জনগোষ্ঠীটোক সদয় সকলো সময়তে পাহৰি দিলে আপোনালোকে কথাবিলাক পাহৰি যায়। সেইকাৰণে স্কিল ডেভেলপমেণ্ট আছে, বিভিন্ন ধৰণৰ ব্যৱস্থাবিলাক আছে। গভৰ্ণমেণ্ট চলাবলৈ বিভিন্ন ধৰণৰ গুড পলিচিছ বিলাক আনি পেলাই সংস্থাপনৰ কথাবিলাক চিন্তা চৰ্চা কৰি পেলাই কৰিব লাগে, কিন্তু এই ক্ষেত্ৰতো তেওঁলোকে ব্যৰ্থ হৈছে। আপোনাৰ 5 নম্বৰত আছে স্বাস্থ্য ক্ষেত্ৰত। আজি দেখিছো আমাৰ স্বাস্থ্য জড়িত ক্ষেত্ৰত আমাৰ বহুত আমাৰ অসুখ অসুবিধা হয়, বা আমাৰ মহিলাসকলে হওক বা শিশুসকলে হওক, বা আজি বাগিচা অঞ্চলত আমি দেখো যে বহুত বিলাক আমাৰ মানে ৰোগ, যেনেকে আমাৰ এনিমিক আছে মহিলাবিলাক, বা আমাৰ ডায়েৰিয়া খুব হয়, বা আজি টিউবাৰকুলোচিছ যিটো আমাৰ TB বেমাৰ বুলি কয়, যক্ষ্মা ৰোগ বুলি কয়, এইবিলাক খুব প্ৰচলিত হৈ থাকে। কিন্তু আজি আমি দেখিছো যি ধৰণে স্বাস্থ্য ব্যৱস্থাবিলাক আজি বাগিচা বা গাঁও অঞ্চলবিলাক হ'ব লাগিছিল, তেনেকুৱাতো নাই। আজি হস্পিটেল যদি আছে, তাত ডাক্তৰ নাই, দৰৱৰ ভালদৰে ব্যৱস্থা নাই, দৰৱৰ অভাৱ হৈ আছে। তেনে সময়ত কি ধৰণে আমাৰ এই মানে পিছপৰা আমাৰ চাৰ্জন গোষ্ঠী আদিবাসী লোকসকলৰ কাৰণে উন্নত স্বাস্থ্য ব্যৱস্থা তেওঁলোকে চিন্তা চৰ্চা কৰিছে, ভালদৰে কৰিব লাগে। তেতিয়া হ'লে সেই কিবা এটা ভাল স্বাস্থ্যজনিত এটা দিশত আগবাঢ়ি যাব পৰা যাব। তাৰ লগতে আমি দেখিছো যে আজি ইনফেণ্ট মৰ্টেলিটি কেছে হওক বা মেটাৰনেল মৰ্টেলিটি কেছে হওক কম হোৱা দেখা নাই, কিন্তু আজি বিভিন্ন কাৰণত আজি ৰোগৰ কাৰণ আজি দেখা গৈছে যে আজি এই মৃত্যুৰ হাৰ বাঢ়িহে গৈ আছে। সেইকাৰণে ইয়াতো তেওঁলোকে স্বাস্থ্য জড়িত ক্ষেত্ৰতো চাহ বাগিচা অঞ্চল বিলাকত তেওঁলোকে ব্যৰ্থ হৈছে। 6 নম্বৰত আহিছে শিক্ষা। আজি শিক্ষাৰ কথাত আমি দেখিছো যে আজি বহুত কিছু স্কুল খুলিছে, কিন্তু স্কুলত যি ধৰণে ব্যৱস্থা কৰিব লাগিছিলে আজি ঠিক তেনেধৰণে ব্যৱস্থা কৰা আমি দেখা নাই। সেইকাৰণে এনেকুৱা বিভিন্ন ক্ষেত্ৰত আজি দেশখন আগবাঢ়িবলৈ হলে আমাৰ শিক্ষা দীক্ষাৰ কাৰণে বহুত প্ৰয়োজনীয়তা আছে। সেইকাৰণে আজি ইয়াতে আমি চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ কাৰণে আজি শিক্ষা দীক্ষাত বেছি জোৰ দিব লাগে, যাতে আমাৰ এই শিক্ষা জনসাধাৰণ বিলাক বা যিমানখিনি আমাৰ চাহ বাগিচা অঞ্চলবিলাকত বসবাস কৰে তেওঁলোকৰ কাৰণে সুব্যৱস্থা কৰি পেলাই যাতে সকলোৱে শিক্ষিত হওক, তাৰ কাৰণে এটা ব্যৱস্থা কৰাৰ কাৰণে খুব প্ৰয়োজনীয়তা আছে। কিন্তু তাতো এই চৰকাৰখনে বিফল হৈছে। আৰু 7 নম্বৰত আছে, এইটো এটা খুব আমাৰ জ্বলন্ত সমস্যা আৰু খুব ডাঙৰ এটা সমস্যা, খুব ইম্পৰ্টেণ্ট, এইটো হৈছে মহিলা আৰু শিশু সুৰক্ষা। আজি এই বিজেপি চৰকাৰে বেটি বচাও বেটি পঢ়াও বুলি শ্লোগান দি পেলাই তেওঁলোকে আজি জানো আমাৰ অসমৰ বেটি বা ভাৰতৰ বেটি বা চাহ বাগিচাৰ বেটিসকলক ৰক্ষা কৰিবলৈ পাৰিছেনে, সুৰক্ষা দিব পাৰিছেনে? নাই পৰা। তেওঁলোকক এইটোতো ব্যৰ্থ হৈছে। আজি আমি দেখিব পাৰিছো যে আজি বিভিন্ন বিশেষকৈ আজি চাহ জনগোষ্ঠী আমাৰ বিভিন্ন চাহ বাগান বিলাকতে হওক বা আজি গাঁৱে বস্তিয়ে হওক, সকলো মহিলাসকল আজি বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈছে। বিভিন্ন ঠাইত আমি দেখিছো ৰেপ হৈছে, মাৰ্ডাৰ হৈছে, বা ক'ৰবাত আমাৰ ঘৰুৱা আমাৰ যিখিনি হিংসা আছে তাতো মহিলাবিলাক ভুগি আছে। সেই যিদিনাখন আপোনালোকৰ লগতে ইয়াত প্ৰেছ মিট কৰিছিল তিনিচুকীয়া জিলাৰ তিনিচুকীয়া বাগানৰ এগৰাকী ঘূৰি শুই থকা অৱস্থাত ঘৰৰ পৰা উঠাই লৈ তাক ধৰ্ষণ কৰি পেলাই মাৰি পেলাই নলাত পেলাই দিয়া। এনেকুৱা যদি চলি থাকে তেতিয়াহ'লে ক'ত আমাৰ শিশু সুৰক্ষা হ'ব বা ক'ত মহিলা সুৰক্ষিত হৈ থাকিব? সেইকাৰণে আহ্বান জনাও যে এই ক্ষেত্ৰত মহিলাসকলৰ কাৰণে আৰু শিশু সকলৰ ক্ষেত্ৰত তেখেতসকলে ভালকে গুৰুত্ব দিব লাগে। সেইকাৰণে এনেকুৱা বিভিন্ন কথাবিলাকৰ কাৰণে আজি উপস্থিত কৰিছো। আমাৰ লগত আমাৰ প্ৰতিনিধিসকল আছে। সেইকাৰণে এই সকলো কথাৰ কাৰণে আমাৰ অসম কংগ্ৰেছ কমিউনিষ্ট কমিটিয়ে আমি এটা দাবী জনাইছো যে এই বিষয়বিলাকৰ খুব সোনকালে অতি শীঘ্ৰে যাতে সমাধান হয়, আৰু নহলে অনাগত যি নিৰ্বাচন আছে তাত কিন্তু আমাৰ চাহ বাগিচাৰ লোক আদিবাসী সেইকাৰণে ইয়াৰ পাছত মই ধন্যবাদ জ্ঞাপন কৰি পেলাই আমাৰ প্ৰাৰ্থী ডাঙৰীয়া হয় ধন্যবাদ জনাইছো। আমাৰ কংগ্ৰেছৰ আমাৰ APCCৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰজিনা তিৰ্কী বাইদেৱে মোটামুটিকে গোটেই টপিকটো তেওঁ চুই গৈছে। মই দুটামান কথা ক'ব বিচাৰো। আজি ইউথ জেনেৰেশ্যন, আমাৰ বাগান অঞ্চলৰ যদি আমি ইউথ জেনেৰেশ্যনটো চাওঁ, আজি সমাজ এটাক যদি আমি আগবঢ়াই লৈ যাব লাগে, সমাজটোক আগবঢ়াই লৈ যাবলৈ কাৰণে আমি চৰকাৰ ফালৰ পৰা যদি আমি ফ্ৰীবি দিওঁ, ফ্ৰীবি দি পেলাই আমি সমাজ এটাক উদ্ধাৰ কৰিব নোৱাৰো। আপোনালোকে দেখিছে এই প্ৰায় 9 বছৰৰ শাসনত তেওঁলোকে কি কৰে, ইলেকশ্যনৰ সময়ত 1-2 মাহৰ আগৰ পৰা তেওঁলোকে কি কৰিব, আমাৰ বাগান অঞ্চলবোৰত তেওঁলোকে মানুহক অলপ পইচা দি পেলাই ভোট ল'বলৈ চেষ্টা কৰে।
আজি মোৰ কথাটো হৈছে যে আজি মই ডেটা এটা লৈ পেলাই আহিছো যে আজি প্ৰভিডেণ্ট ফাণ্ডৰ ডেটা হয় যে আজি আমাৰ অসমত 1266টা গাৰ্ডেন আছে আৰু তাত পাৰ্মানেণ্ট ৱৰ্কাৰ আমাৰ আছে প্ৰায় 12,82,989 আজি তেওঁলোকে এতিয়া এটা হেৰি ওলাইছে যে 5,000 টকাকে দিব মোৰ কথাটো এইটোৱে হৈছে যে আমি ভাল পাইছো কিন্তু কথাটো হৈছে যে অকল 6 লাখ মানুহক কিয় আৰু এই 6 লাখ মানুহক যে তেওঁলোকে দিছে ক্ৰাইটেৰিয়াটো কি আজি গোটেই 12 লাখ বা অলমষ্ট 13 লাখ মানুহক কিয় দিব পৰা বা যোনবোৰ স্মল চিকিউৰ হয় সেইবোৰ য'ত কাম কৰে তেওঁলোকক কিয় দিব পৰা আজি শিক্ষা দীক্ষাৰ কথা তেওঁলোকে কয় আজি মোৰ কথাটো হৈছে বা আমাৰ কংগ্ৰেছ ফালৰ পৰা আমি তেওঁলোকক এটা প্ৰশ্ন সুধিব বিচাৰো চৰকাৰক যে আজি আমাৰ স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ কেতিয়া হৈছিলে লাষ্ট আমাৰ কংগ্ৰেছৰ সময়ত তাৰপিছত হোৱা নাই আজি স্কুলবোৰ তেওঁলোকে বনাইছে বিল্ডিং বনাইছে হাইস্কুলৰ কিন্তু আজি কি হৈছে তাত পঢ়াবলৈ কাৰণে আজি তাত টিচাৰ্ছবোৰ নাই আজি আপোনালোকে শুনি আচৰিত হ'ব যে আমাৰ জনগোষ্ঠীৰ আজি চাহ জনগোষ্ঠী আৰু আদিবাসী অঞ্চলবোৰত আজি সবতকে বেছি ড্ৰপ আউটছ আছে আমাৰ পাৰ্চেণ্টেজ ৱাইজ যদি আমি চাওঁ সবতকে বেছি ড্ৰপ আউটছ আমাৰ হেৰিত আজি ইমান এটা বেয়া পৰিৱেশত আজি আমাৰ ল'ৰা ছোৱালীবোৰে কষ্ট কৰি পঢ়ে আৰু তাৰপিছত আমি কাৰ লগত কম্পিট কৰিব লাগিব আজি আমি টাউনৰ গাঁৱৰ যোনবোৰ সব ফালৰ পৰা তেওঁলোকৰ এটা ছ'চিয়েটি তেওঁলোকে এটা মানে এটা ডেভেলপড এটা হেৰি আছে তেওঁলোকৰ লগত আমাক হেৰি নাই 3% তেওঁলোকে ৰিজাৰ্ভেশ্যনৰ কথা কয় আজি সেই 3%ত আপোনালোকে নিজে খবৰ কৰি চাব আজি মেডিকেলত আজি আপোনাৰ ইঞ্জিনিয়াৰিঙত গোটেইকেইটা হেৰিতে আপুনি চাব তাত মেক্সিমাম মানুহে পাই আছে আমাৰ বাগানৰ অলপ চলপ মানুহে পায় আৰু বাগানৰ চাৰ্টিফিকেট ওলাই পেলাই বেলেগ মানুহবোৰে আজি বেলেগ জনগোষ্ঠীৰ মানুহবোৰে তাত আজি ল'ৰা ছোৱালীবোৰে তাত পঢ়ি আজি এইবোৰ চৰকাৰে কিয় হেৰি নকৰে আজি অফিচিয়েল ডিপাৰ্টমেণ্টছবোৰে কিয় এইবোৰ হেৰি নকৰে আমিতো কিমান মাত মাতিছো এইবোৰত আজি অলপ দিনৰ আগত আচ্ছাই মাত মাতি গৈছে আজি অকল আমাৰ ভোটটো লাগিব তাৰ বাহিৰে তেওঁলোকে একো আজি মেডিকেল আপোনালোকে যদি যায় আজি এনেকা এটা অৱস্থা হৈছে আমাৰ বাগান অঞ্চলবোৰ ভিতৰত তাৰ পৰা মানুহ এটা ডেলিভাৰী কেছ এটা হওক বা নৰ্মেল কেছ এটা হওক আজি আমাৰ যোনবোৰ হস্পিটেল আছে তাত আমি সেইবোৰ কৰিব নোৱাৰো আমাৰ মেডিকেল কলেজলৈ আমি ৰেফাৰ কৰিম আজি তাত ডক্টৰ পায় পেট বিষৰ আৰু হেৰিৰ বাহিৰে তাত দৰম নাপায় আজি এনেকা এটা পৰিৱেশত আজি আমি বসবাস কৰি আছো আৰু অকল তেওঁলোকৰ কথাটো হৈছে ক্ষমতা দখল কৰিব লাগে ক্ষমতা দখল কৰিবলৈ কাৰণে ফ্ৰী ভোট দিব আৰু ফ্ৰী ভোট দি পেলাই তেওঁলোকে ভোট ল'বলৈ আজি ইণ্ডাষ্ট্ৰীৰ ওপৰত আৰু পলিটিকেল চিনাৰীৰ ওপৰত আমাৰ জ্যেষ্ঠসকল আছে তেওঁলোকে ক'ব কিন্তু মই মোটামুটি আপোনালোকক আমাৰ উঠি অহা প্ৰজন্মৰ চিনাৰীওটো আপোনালোকক মই ক'লো আৰু যদি কিবা থাকে আমাৰ বক্তাসকলে কোৱাৰ পিছত আমি আনচাৰ কাৰণ চাহ জনগোষ্ঠী বা আদিবাসী লোকসকল অতিকৈ পিছপৰা আৰু বিগত দিনবিলাকত বিজেপি চৰকাৰে যিদৰে তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে যিখিনি নিজেই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে এটাও প্ৰতিশ্ৰুতিৰ কাম কিন্তু তেখেতসকলে কৰা নাই তেখেতসকলে জনজাতিকৰণ কৰিম বুলি কৈছিলে 351 টকা হাজিৰা দিম বুলি কৈছিলে 200 ইউনিট ফ্ৰী বিজুলী দিম বুলি কৈছিলে মাটিৰ পট্টা দিম বুলি কৈছিলে আৰু অন্যান্য বহুতো প্ৰতিশ্ৰুতি তেখেতসকলে দিছিলে কিন্তু আমি দেখিলো তেওঁলোকে এই চাহ জনগোষ্ঠী আৰু আদিবাসীৰ কাম কৰাতকে তেওঁলোকে ব্যৱসায় তেওঁলোকে চাহ বাগিচাবিলাকত এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিছে আজি আমি দেখিছো যে অলপ দিনৰ আগতে আমি সকলোৱে দেখিছো যে মাটিৰ যিবিলাক দালাল আছিলে চাৰ্কুল অফিচ বা ডিচি অফিচ বা অন্যান্য জেগাত যিবিলাক মাটিৰ দালালি কৰিছিলে দালাল যিসকল আছিলে এই দালালবিলাকক তেওঁলোকে ধৰি জেলত ভৰাইছে জেলত তেওঁলোকক ভৰালে কিন্তু আমি দেখিছো এই চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে হওক মন্ত্ৰীয়ে হওক বিধায়কেই হওক বা আমোলা বিষয়াই তেখেতসকলে এনেকুৱা কাম কৰিছে যে এতিয়া দালালিৰ মূল কামটো তেখেতসকলে মোৰ সমষ্টিতে বাগিচা এটা আছে শুকান পুখুৰী আৰু কচুজান চাহ বাগিচা এই বাগিচাটো
6,000 বিঘা মাটিৰ কালি 6,000 বিঘা এই 6,000 বিঘা মাটিৰ ভিতৰত এই বাগিচাখন বিক্ৰী হল আৰু বিশেষ ব্যক্তিয়ে এই বাগিচাখন কিনাৰ পিছত তেওঁ আইন বনালে যে কোনোবাই যদি বাগিচা কিনে তেন্তে 10% মাটি অন্য কোনো ব্যৱসায়ত তেখেতে লগাব পাৰিব তো 6,000 বিঘা 10% হৈ গ'ল 600 বিঘা বাগিচাটো কিনিছে মাত্ৰ 60 কোটি হাৰ্ট অফ দ্য টাউন তিনিচুকীয়া টাউন বাগিচাখন একদম লাগি আছে তিনিচুকীয়া হাৰ্ট তাত মাটি বিক্ৰী হৈ আছে 2.5 কোটি 3 কোটি পাৰ বিঘা এতিয়া আপোনালোকে চাব যে এতিয়া 2.5 কোটি বিঘা আৰু 600 বিঘা বিক্ৰী কৰিব পাৰিব অন্য ব্যৱসায় কৰিব পাৰিব ফ্লেট বনাব পাৰিব মেডিকেল যিকোনো কামত তেওঁ লগাব পাৰে আইন বনালে আইন বনোৱাৰ পিছত এতিয়া বিক্ৰী বুলি যদি আমি ধৰি লওঁ যদি বিকিবলৈ যায় তেতিয়াহ'লে 600 বিঘা ইনটু 3 কোটি ইকুৱেল টু 1,800 কোটি 1,800 কোটি টকা পাব কিনিছিলে কিমানত মাত্ৰ 60 কোটি কিনিছে গতিকে কিমান ডাঙৰ এটা ষড়যন্ত্ৰ এটা চলিছে আৰু বাগিচাবিলাক প্ৰায় শেষ হৈ গ'ল আমি দেখিছো ৱাৰেণ্ট ইণ্ডিয়া টি লিমিটেড যি নেকি 200 বছৰ বাগিচা চলালে তেখেতসকল সম্পূৰ্ণ তেওঁলোকৰ 14খন বাগিচা আছিলে 14 বাগিচা বিক্ৰী কৰি ওলাই আমাৰ এই বিজয় কোম্পানী আছিলে তেওঁলোকৰ 15খন বাগিচা আছিলে 15খনেই বিক্ৰী কৰি তেওঁলোকে চাহ ব্যৱসায় কৰাই ওলাইছে আৰু আমাৰ বেকলিন মেকলয়েড ৰাছেল আছাম কোম্পানী আৰু বহুতো দামী যাৰ নেকি লণ্ডনত অফিচ আছিলে সেই কোম্পানীবিলাকে চাহ বাগিচাবিলাক বিক্ৰী কৰি তাৰ মানে তেওঁলোকে চাহ বাগিচাত বিজেপি চৰকাৰ যদি থাকে অনাগত সময়বিলাকত চাহ বাগিচা নাথাকে চাহ বাগিচাই নাথাকে যিদৰে মানে যিটো পথত গৈ আছে কাৰণ মুখ্যমন্ত্ৰীয়ে বাগিচা কিনিছে মন্ত্ৰীয়ে বাগিচা কিনিছে বিধায়কে বাগিচা কিনিছে অন্যান্য আলু বেপাৰী চাউল বেপাৰী দাইল বেপাৰী বাগিচাবিলাক কিনিছে কিহৰ কাৰণে কিনিছে শ্ৰমিকসকলৰ কাৰণে কিনা নাই শ্ৰমিকসকলৰ কাৰণে তেখেতসকলে বাগিচা কিনা নাই তেখেতসকলে মাটিৰ লোভত কেৱল মাত্ৰ মাটিৰ লোভত তেখেতসকলে চাহ বাগিচাবিলাক কিনিছে গতিকে ক'ত গৈ আছে এই কথাবিলাক আপোনালোকে নিজেই বিবেচনা কৰিব আৰু হেল্থৰ ক্ষেত্ৰত আমি দেখিছো যে বিজেপি শাসন প্ৰায় 9 বছৰ হ'ল এই 9 বছৰত চাহ শ্ৰমিকসকল শুকাই কিনাই শেষ হৈ গৈছে কাৰণ 250 টকা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল 351 250 টকা হাজিৰা তেওঁলোকে পৰিয়াল চলাব পৰা নাই নিউট্ৰিচন খাব পৰা নাই ভিটামিনযুক্ত বস্তু খাব পৰা নাই কাৰণ 250 টকা মাক বাপেক ল'ৰা ছোৱালী যদি থাকে 250 টকাত পৰিয়ালটো কেনেকে চলিব অৰুণোদয় তাত নাপায় চাহ বাগিচাৰ মানুহবিলাকে অৰুণোদয় নাপায় কোনোবা বাগিচাত 8-10টামান যিবিলাকে নেকি বিজেপি কৰে তেওঁলোকে হয়তো পাব পাৰে কোনোবা বাগিচাত 8-10টা 20টামান বাকী মানুহ কোনো কিন্তু অৰুণোদয় নাপায় গতিকে এই কথাবিলাক এতিয়া চাহ জনগোষ্ঠীয়ে বুজি পোৱা হৈছে অনাগত সময়বিলাকক নিশ্চয় এটা ভাল উত্তৰ দিব কাৰণ বিলো 50 কেজি হৈ গৈছে বডি ৱেট চাহ শ্ৰমিকসকলৰ 80% মানুহৰ বডি ৱেট বিলো 50 কেজি আৰু বিভিন্ন বেমাৰ বিলো 50 কেজি হলে ইজনে সিজনক তেজ দিব নোৱাৰে তেজ পৰ্যন্ত দিব নোৱাৰে গতিকে তেওঁলোকে যিদৰে মানে কাম কাজবিলাক চলাই আছে আমি ভাবো যে আমাক দয়া নালাগে আমাক লাগে আমাৰ অধিকাৰ যিবিলাক প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে পূৰণ কৰক কেৱল প্ৰলোভনৰ ৰাজনীতি এতিয়া ইলেকশ্যন আহিব কেইটকা একাউণ্টত ভৰাই দিব বছ একাউণ্টত ভৰাই দিলে আৰু ভোট বিচাৰিব তেখেতসকলে গতিকে এইবিলাক নকৰি এতিয়া যেনেকে তেওঁলোকে কৈছিলে 100 দিনত জনজাতিকৰণ কৰি নকৰিলে আমাৰ 351 টকা হাজিৰা দি নিদিলে 200 ইউনিট ফ্ৰী বিজুলী দিলে মাটিৰ পট্টা দি নিদিলে আগতে 10 টকাত মোবাইলবিলাক ৰিচাৰ্জ হৈছিল আজিকালি কিমান লাগে পান দোকানত মোবাইল ৰিচাৰ্জ হৈছিলে আজিকালি 299 টকা নহলে মোবাইল ৰিচাৰ্জ কৰিব নোৱাৰি
গতিকে যিদৰে মূল্য বৃদ্ধি তেখেতসকলে কৰিছে আৰু এই বাগিচাবিলাক আমাৰ আছাম হিমন্ত বিশ্ব শৰ্মাৰে 14খন বাগান ATCL বাগিচা সেই কালি পৰহি 250 টকা 5 টকা হাজিৰা আছিলে, কালি পৰহি 250 টকা কৰিছে। আৰু তাতে PF বহুত পেণ্ডিং আছে, ঘৰ দুৱাৰ পানী পায়খানাকে আদি কৰি এই গোটেই বস্তুবিলাক আজিও তেওঁলোকে তাত দিব পৰা নাই, দিয়া নাই। আইন আছে, শ্ৰম আইন আছে, শ্ৰম আইন অনুসৰি আমাৰ এছিষ্টেণ্ট লেবাৰ কমিশনাৰ বিলাক আছে, কমিশনাৰ আছে, তেওঁলোকে ভিজিট কৰিব লাগে, তেওঁলোকে চাব লাগে, কিন্তু তেওঁলোকে মানে এইবিলাক নাচায়। এই যে যিটো অৱস্থা, চাহ বাগিচা মানে বিজেপি থাকিলে চাহ বাগিচা নাথাকিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10টা বাগান আছে এণ্ড ৰয়েল কোম্পানী। আজি সেই 10টা বাগানত 2 মাহ 3 মাহ কাম কৰাৰ পিছত মানুহবিলাকে দৰমহা পোৱা নাই, ৰেচন পোৱা নাই, অন্যান্য সা সুবিধা যিবিলাক আছে একো সা সুবিধা পোৱা নাই। কালি পৰহি মুখ্যমন্ত্ৰীয়ে কৈছে যে বাগিচাকেইখন বিক্ৰী কৰি দিম, আৰু বিক্ৰী কৰিলে ভাল মানুহক যাতে তেখেতসকলে দিয়ে। থাকিলে আমাৰ হাইস্কুল বিলাক বনালে 2জন বা 3জন টিচাৰ, তাত মানে পিয়ন নাই, চকীদাৰ নাই, কোনো ৰকমৰ মানে হেৰি নাই, ক্লাৰ্ক নাই, কোনো নাই। সেই 3জন শিক্ষকে গোটেইবিলাক, সেইকাৰণে আমি দেখিছো ড্ৰপ আউটৰ সংখ্যা বহুত বেছি ড্ৰপ আউট হৈছে। গতিকে তেওঁলোকে কেইটামান আৰু LP স্কুলবিলাক যিবিলাক আছে আজিও চৰকাৰীকৰণ হোৱা নাই সম্পূৰ্ণৰূপে আজিও তেখেতসকলে LP স্কুলটোক চৰকাৰীকৰণ কৰা নাই। গতিকে এইবিলাক যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতিবিলাক তেখেতসকলক পূৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু যিটো বেটী বাচাও বেটী পঢ়াও বুলি যিটো কয় তেখেতসকলে, এই কথাটো তিনিচুকীয়া আমাৰ বৰডুবি থানাৰ অন্তৰ্গত কাটানী গাঁৱত তেখেতসকলে প্ৰজা উপাধিৰ 8ষ্ঠ শ্ৰেণীৰ 6ৰ ছোৱালী এজনীক ৰেপ কৰিলে। আৰু ৰেপ কৰিলে বিজেপিৰ এজন নেতা সমুদ্ৰ ৰয় নামৰ ব্যক্তি এজনে ৰেপ কৰিলে। কিন্তু বিজেপি নেতা হোৱাৰ কাৰণে তেওঁ আজিও প্ৰায় 2 বছৰ হ'ল, আমি আন্দোলন কৰিলো, কিন্তু 2 বছৰে তেওঁ কিন্তু আজিও গ্ৰেপ্তাৰ কৰা নাই। গতিকে আমি আৰু এই যিটো 8ষ্ঠ শ্ৰেণীৰ ছাত্ৰী যি ৰেপ হ'ল, তাৰ মাকক তাৰ পৰিয়ালটোক সমুদ্ৰ ৰয়ে ভিত্তি প্ৰদৰ্শন কৰিলে। ধমকি থাকে যে নকবি, ক'তো নাযাবি, কথাটো ওলালে কথা মাৰি পেলামতো, কেনেকে ধৰণৰ ভিত্তি প্ৰদৰ্শন কৰিলে। সেই ভিত্তি প্ৰদৰ্শনৰ ফলত তাৰ মাক আছে, মাকৰ নাম আছিলে বুধনী পৰ্যায় আত্মহত্যা কৰিলে। ইমান ডাঙৰ ঘটনা এটা। মাকে আত্মহত্যা কৰিলে, ছোৱালীজনী ৰেপ হ'ল, কিন্তু আজি 2 বছৰ হ'ল, আজি পৰ্যন্ত এই বিজেপি নেতা হোৱাৰ কাৰণে এই লোকজন সমুদ্ৰ ৰয় আজিও গ্ৰেপ্তাৰ হোৱা নাই। আপোনালোকৰ ওচৰত আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ বিষয়ে মোৰলেছ এই কথাখিনি দাঙি ধৰা হ'ল। বিজেপি চৰকাৰে চাহ জনগোষ্ঠী আদিবাসীসকলক তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকৰ দৰদী হৈ কিনে যি ধৰণে তেওঁলোকে হোৱা প্ৰচাৰ চলাইছে, এই সন্দৰ্ভত নিশ্চয় আমাৰ উপৰোক্ত বক্তাসকলৰ যি তথ্য সেইটোত প্ৰকাশ পাইছে যে তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসী দৰদী নহয়, চাহ জনগোষ্ঠী আদিবাসী ধ্বংসকাৰী দল। এতিয়া আমি চাহ জনগোষ্ঠী আদিবাসী নিজেই এই অঞ্চলক বিলং কৰাৰ পৰিপ্ৰেক্ষিতত আমি চাহ শ্ৰমিকসকলৰ মাজত গ'লে চাহ শ্ৰমিকসকলৰ এটাই কথা যে আমাক বিজেপি চৰকাৰে ভিখাৰী বনাবলৈ নালাগে। যি ভিখাৰীৰ মৰ্যাদা আমাক দিবলৈ তেওঁলোকে বিচাৰিছে, আমি ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিম। আমি চাহ শ্ৰমিকসকল 200 বছৰ দিন ধৰি কঠোৰ পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিলো। আমি এতিয়া 5 কেজি চাউলৰ মহতাজ বনাই দিছে, তাৰ বদলি আমাক 351 টকা 33 পইচা মজুৰি বৃদ্ধি কৰি দিয়ক। এই 351 টকা মজুৰি বৃদ্ধি কৰিলে এতিয়া 250 টকা চলিছে। সামান্য অংক এটা। এই 250ৰ পৰা যদি 351 টকা বঢ়াই দিয়ে 101 টকা কৰি মজুৰি বাঢ়িব একদিনত। একটা শ্ৰমিকৰ অলপ আগতে 1000 ওপৰ চাহ শ্ৰমিকৰ কথা ক'লে, 30 লাখৰ আমাৰ চাহ শ্ৰমিকৰ কথা ক'লে। এইটো অংক এটা হিচাপ কৰি চাওকচোন আপোনালোকে। একদিনত 100 টকা সিহঁতে কোম্পানীক লাভ দিয়াই আছে। মাহেকত তেওঁলোকে 36,000 টকা, এই মাহেকত 30,000 টকা তেওঁলোকে এই শ্ৰমিকৰ পৰা কাটি কোম্পানীক লাভ দিয়াই আছে। এই কথাবিলাকৰ কাৰণে
আমাৰ চাহ জনগোষ্ঠী আদিবাসী বিলাকৰ কোনোদিনে উন্নতি হোৱা নাই। এই তেওঁলোকে যিটো প্ৰতিশ্ৰুতি বিলাক দিছিলে মই আকৌ ৰিপিট কৰিবলৈ নিবিচাৰো, কিন্তু এটা কথা কবই লাগিব, কংগ্ৰেছৰ দিনত চাহ জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মবিলাকৰ উন্নয়নৰ স্বাৰ্থত, তেওঁলোকক সংস্থাপিত কৰাৰ স্বাৰ্থত লেবাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমি 4-চকীয়া বাহন দিছিলো, কমিটি বনাই তেওঁলোকক পাৱাৰ টিলাৰ দিছিলো। আজি তাৰিখত বিজেপি গভৰ্ণমেণ্টে সেই আঁচনিবিলাক বন্ধ কৰি দিলে। আমাৰ চৰকাৰৰ দিনত NGNৰেগাত 100% লেবাৰৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে সেই সুবিধা কৰি দিছিলে। এতিয়া NGNৰেগাৰ কাম আজি বিজেপি চৰকাৰে কৰাব পৰা নাই, পইচাও দিব পৰা নাই। আমাৰ চৰকাৰৰ দিনত চাহ জনগোষ্ঠী আদিবাসী বিলাকৰ কাৰণে বিভিন্ন ৰকমৰ উন্নয়নমূলক আঁচনি লবলৈ চেষ্টা কৰা হৈছিলে। স্কুলবিলাক বিশেষকে শিক্ষাৰ ক্ষেত্ৰত LP স্কুলবিলাকক প্ৰভিন্সিয়েলাইজ কৰিছিলে। হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আমাৰ টিচাৰ বিলাকক এপইণ্টমেণ্টৰ ব্যৱস্থা কৰা হৈছিলে। আজি এই বিজেপি চৰকাৰে স্কুল হাইস্কুল বনাই দিছে, মোৰ হোটেল এখনে ক'লে, কিন্তু তাত ইনফ্ৰাষ্ট্ৰাকচাৰটোহে কৰিলে, এই বাঁহটোহে ল'লে, ভিতৰত একেবাৰে গুবৰি ভঙা। বেলেগ স্কুলৰ পৰা বেলেগ হাই ছেকেণ্ডেৰীৰ পৰা টিচাৰ আনি কেইটামান টিচাৰ দি কিনে এই মানুহবিলাকক হাৰাশাস্তি এটা কৰা হৈছে। এই নাম মাত্ৰ তেওঁলোকে যিটো জয়ঢোল বজাইছে, এই জয়ঢোল পৰা চাহ জনগোষ্ঠীৰ কেতিয়াও উন্নতি তেওঁলোকে কৰা নাই, বৰঞ্চ ইলেকশ্যনৰ ভোটৰ তাগিদাত তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসীসকলক আৰু বেছি দৰিদ্ৰৰ ফালে ঠেলি দিছে। সেই কথাটো আজিৰ মূল্য বৃদ্ধি যেনেকা ধৰণৰ হৈছে বস্তু বাহিনী, তদ্ৰুপভাৱে এই বেলেঞ্চটো ৰাখি মজুৰি বৃদ্ধি কৰিব লাগিছিল। সেইদিনাখন চিফ মিনিষ্টাৰে 5 টকা হাজিৰা দিবলৈ মই প্ৰস্তুত আছো, এই লেবাৰ মিনিষ্টাৰে জানে, লেবাৰ মিনিষ্টাৰে দিয়া নাই। এইটো কথা হ'ল নেকি? আপোনাৰ হাতত আছে। মন্ত্ৰী এজনক যদি আপুনি কৈ দিয়ে তাৰ মন্ত্ৰী বচাবৰ কাৰণে, সি কেনেকে ধৰণৰ ক'ব যে মই এইটো কেনেকে কম দিবলৈ যদি আছে 550 টকা 51 টকা হাজিৰা, তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যন জাৰি কৰক, আইন বনাওক আৰু শ্ৰমিকৰ কাৰণে। সি কৈছো 500 নহয় 351 টকাটো চহী ফাৰ্ষ্ট টাইমে, এতিয়া হয় 351 টকা হাজিৰা তেওঁলোকে দিয়া নাই। কংগ্ৰেছৰ দিনত মূল্য বৃদ্ধি কমতি আছিলে, সেইটো কাৰণে পৰ্যায়ক্ৰমে বাইপাৰ্ট ডিছকাশ্যনৰ CCPA মানে মালিক সংস্থা আৰু ট্ৰেড ইউনিয়ন এই দুটা অৰ্গেনাইজেশ্যন বহি মজুৰি বৃদ্ধি কৰিছিলে। এতিয়া মাজত চৰকাৰে সোমাই এই চৰকাৰৰ ব্যৱস্থাৰে সকলোকে ভয় ভাবুকি দেখাই তেওঁলোকে এতিয়া মজুৰি বৃদ্ধি কৰা নাই। এতিয়া লেবাৰকো ভয় ভাবুকি দেখাই তেওঁলোকে ভোটটো হাসিল কৰিব বিচাৰিছে, লোভ লালচা দি কিনে, আৰু কোম্পানীকো তেওঁলোকে ভয় ভাবুকি দেখাই আছে। আৰু ইতিমধ্যে বিভিন্ন ৰকমৰ আইন বনাইছে। বাগিচাৰ 10% ভূমি এতিয়া বেলেগ কামত লগাব, ইতিমধ্যে কৈছে, মই ৰিপিট কৰিব বিচৰা নাই। তেনেকুৱা ধৰণৰ কাম কাজৰ কাৰণে বাগিচাৰ যুৱকসকল, বাগিচাৰ শ্ৰমিকসকল আজি বিভিন্ন ৰকমৰ সমস্যাত ভুগিছে। চাকৰি সংস্থাপনৰ কাৰণে বাহিৰত কাম কৰিবলৈ গৈছে। আজি 3 দিনৰ আগত বাহিৰত কাম কৰিবলৈ যোৱা বেচেৰা নামৰ এজনক মই কালি পৰহি তাক শ্মশানত হেৰি কৰি আহিছো। তেওঁ তাত মৰিলে, তাৰ মাক বাপেকে তাৰ পৰা কেনেকে ডেড বডি আনে, কেনেকুৱা ধৰণৰ অশান্তি হয়, চাকৰিৰ কাৰণত তেওঁলোকে তেনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে আজি চাহ শ্ৰমিকৰ মাজত যুৱ প্ৰজন্ম বাধ্য হৈ গৈছে। আৰু চৰকাৰে কি কৈছে যে চাহ শ্ৰমিক আমাৰ একেবাৰে প্ৰিয়, তেওঁলোকৰ দৰদী চৰকাৰ হয়, আমি তেওঁলোকৰ ডেভেলপ কৰিছো। বিকাশ বিকাশ মাত্ৰ বিকাশ। বিজেপি চৰকাৰৰ নীতি যিটো আছে, এই ইণ্ডাষ্ট্ৰী নীতিটোৰ কাৰণে চাহ বাগিচা এটা 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 কৰি বন্ধ হৈছে। এই বন্ধ হোৱাবিলাকক তেওঁলোকে কিনি, তেওঁলোকৰ মন্ত্ৰী MLA কিনি সেইবিলাকত এতিয়া বেলেগ ব্যৱসায় কৰিবলৈ গৈ আছে। কিমানটা বাগান বন্ধ হৈ আছে তাৰ কোনো হিচাপ নাই। তেনেকুৱা অৱস্থাত আমি আহ্বান জনাইছো, আমি দাবী জনাইছো কংগ্ৰেছৰ তৰফৰ পৰা যে আপোনালোকে বাগান ইণ্ডাষ্ট্ৰী যিটো আছে এইটো ধ্বংস কৰাৰ অধিকাৰ আপোনালোকে নাই। আপোনালোকে কাগজ কল ধ্বংস কৰিলে, চেনিকল ধ্বংস কৰিলে, কিন্তু বাগান ইণ্ডাষ্ট্ৰী আমি ধ্বংস হবলৈ নিদিও। আৰু এইটো অসমৰ ৰাইজেও তেনেকা হবলৈ নিদিয়ে, কংগ্ৰেছে কেতিয়াও হব নিদিয়ে। এইটো আমাৰ সংকল্প, আৰু তাৰ কাৰণে আমি কংগ্ৰেছে তেনেকা কাম কৰিবলৈ আগবাঢ়িছো। আমি কংগ্ৰেছৰ তৰফৰ পৰা যেনেকুৱা ধৰণৰ চাহ শ্ৰমিকক আগতে আমি উইভিং চেণ্টাৰ প্ৰত্যেকটা সমষ্টিতে এক একটা উইভিং চেণ্টাৰ বনাইছিলো, এই চৰকাৰে সেই উইভিং চেণ্টাৰবিলাক বন্ধ কৰি দিলে।
আরে কমসে কম চিলাই মিটিং কাটিং কৰি কেইগৰাকীমান জীৱিকা নিৰ্বাহ কৰিছিলে সেইবিলাক পৰ্যন্ত বন্ধ কৰিলে আমি সেইবিলাক আকৌ চালু কৰিম। আমাৰ চৰকাৰ যেনেকা ধৰণৰ আগৰ এনৰেগাৰ যোগেদিয়ে বাগিচাত কাম নকৰা যিবিলাক ফাল্টু লেবাৰ আছে, যিবিলাক কেজুৱেল আছে, সেইবিলাকৰ সুবিধা দিছিলে, এই সুবিধা আমাৰ চৰকাৰ আহিলে আমি দিম। আমাৰ চৰকাৰ আহিলে আমি আগে যেনেকৈ যুৱ প্ৰজন্ম যিমানক চাকৰি দিয়া হ'ল যিবিলাকক দিব পৰা নাই তেওঁলোকক 4 হুইলাৰ দি কিনে, পাৱাৰ টিলাৰ দি কিনে, লোন দি কিনে তেওঁলোকক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰাৰ আগৰ চৰকাৰৰ যি নীতি আছিলে সেই নীতি আমি কংগ্ৰেছ চৰকাৰ বাহাল ৰাখিম। এইবিলাক কথা আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে আৰু মাননীয় প্ৰেচিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াই দায়িত্বভাৰ লোৱাৰ পাছত সমগ্ৰ অসমত এটা জোৱাৰ যেনেকৈ সৃষ্টি হৈছে, চাহ বাগিচাতো এই জোৱাৰ সৃষ্টি হৈছে। So guys, ভিডিঅ'টো এইখিনি আছিল, এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।